গাড়ীখনত দুজন মানুহে ঠিক কৰি আছে। দাদাক মই শিৱসাগৰ পৰা লালুকৰ পৰা মই মানুহ যিজন মানুহ আমি মুখৰ আগৰ পৰা পাবলৈ অকণমান অসুবিধা, টিভিত আমি দেখি থাকোঁ টকশ্ব'ত। আজি আদৰ্শ গাঁওখনত দাদা অহাৰ বাবে মই এই অঞ্চলৰ এটা যুৱক হিচাপে মই তাক জনাইছোঁ। আজি আনুষ্ঠানিকভাৱে দাদাক মই নজৰুল ইছলামৰ আচলতে সামাজিক যিখিনি কাম, সামাজিক কামখিনি বহু দিনৰ পৰা আমি লক্ষ্য কৰি আহিছোঁ। আৰু তেখেতে যেনেকৈ দুখীয়াক সহায় কৰা বা বিভিন্ন সামাজিক অনুষ্ঠানৰ লগত জড়িত থাকি সেই মানুহবিলাকক উপকাৰ কৰা, এনেকুৱা ধৰণৰ তেখেতৰ যিটো মনৰ উৎসাহ, এই উৎসাহটো লেখত ল'বলগীয়া। আৰু সেইকাৰণে আমাৰ ছিলেকশ্যন কমিটিয়ে তেখেতক এই বঁটাটো দিয়াৰ কাৰণে ছিলেকশ্যন কৰিছিলে। ৰত্ন সাহিত্য একাডেমী এটা ৰাষ্ট্ৰীয় একাডেমী, আৰু এই একাডেমীত প্ৰায় 14খন ৰাজ্য আছে ভাৰতত। আৰু এইবাৰ আমাৰ যোৱা 9 মাৰ্চত আমাৰ গুৱাহাটী অমৰ প্ৰভা ভৱনত ইয়াৰ অধিৱেশন অনুষ্ঠিত হৈছিল। আৰু এই অধিৱেশনত আমি আমাৰ অসমৰ মোটামুটি 50গৰাকী মানুহক আমি বিভিন্ন ঠাইত লোকক বঁটা প্ৰদান কৰিছোঁ। আৰু তেখেতে সেইদিনাৰ দিনটো এই ৰজাৰ মহৰ কাৰণে আমাৰ অনুষ্ঠানত উপস্থিত থাকিব নোৱাৰিলে। আৰু তেতিয়া দেখিলোঁ যে তেখেতে এনেকৈ বঁটাটো পৰি থাকিলে নহ'ব, তেখেতক মই লৈ আহি ঘৰতে দিয়াৰ কাৰণে ব্যৱস্থা